Hello guys, welcome to my new vlogs. আমি আজি ইউনিক কোকোনাট মোমো বনাম। ইউনিক হয়, আপুনি ভাল পাব। খাই 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 আপোনাৰ পেটটো ভৰি যাব, কিন্তু আপুনি বহুত ইমান টেষ্টি কি আপুনি খায়ে থাকিব। গোটেই এটা প্লেটে খাই কৰি দিব। আহক অলপ দেখাই আছোঁ, আহি থাকক। মই তুলটো লৈ লৈছোঁ। মই যে সৰু হয় সেইকাৰণে তুলটো লগ নাপাওঁ, সেইকাৰণে এইটো জিঞ্জাৰ, এইটো অনিয়ন, আৰু এইটো কোকোনাট, আৰু সেইটো গ্ৰীণ জ্বলা। এতিয়া আমি কি কৰিম, এইখিনি নাৰিকলত এইখিনি আমাৰ নাৰিকল ৰুকি লৈছোঁ। এই নাৰিকলখিনি এয়া পিঁয়াজ দিম আৰু এয়া আমি আদা দিম হা। এইখিনি গোটেইখিনি দিম। দি দিয়া কিন্তু কেনেকৈ দিবা? দি দিয়া চব লাগিব। আচ্ছা, মিক্স কৰিবা। অকণ নিমখ দিব লাগিব। ৰ'বা, অকণমান ইয়াতে যিমানখিনি নিমখ খায় সিমান নিমখ দিব লাগিব, এটা আন্দাজত হা। মই এইখিনিমান দিছোঁ, আৰু অলপ লাগিব নেকি, অকণমান দিব। এইটো যিমান লাগে নিজৰ আন্দাজ হিচাপত দিলেই হ'ল। কিন্তু এতিয়া মই জ্বলোৱাটো নিদিওঁ, কিয় কোৱাচোন? কাৰণ তুমি নোখোৱা, হয়নে? এতিয়া মই এইটো মিক্স কৰাৰ পিছত তোমাৰ কাৰণে ইয়াতে অলপ এক্সট্ৰাকৈ থৈ দিম, তাৰপিছত চিলিটো ইয়াতে মিলাই দিম। অ'কে, চিলি তুমি মিলাবা। মিলোৱা। চিলি মিলালে হাতত চবতে জ্বলা লাগিব। কি কৰিম? নাই, চিলিটো মই তোমাক দিব। নাই। জ্বলা মানে এইটো কাশ্মীৰী মিৰ্চ হয়। ইয়াতে কালাৰ হ'বৰ কাৰণে দিম, এইটো অপচনেল হয়, নিদিবও পাৰে। আপুনি যদি বদমাচি কৰে আপোনাৰ মুখতে দি দিব। নাপাই দেই এইবোৰ ক'ব, ক'ত শিকিছা এইবোৰ? আচ্ছা, চিলি পাউডাৰ ইয়াতে দিছে। চিলি মানে কাশ্মীৰী মিৰ্চ, কালাৰৰ কাৰণে। এইটো অপচনেল হয়, নিদিবও পাৰে। কিমান দি দিলে চাচোন। নোৱাৰি দেই ইহঁতৰ লগত। এতিয়া এই গোটেইখিনি মই মিক্স কৰিছোঁ, দেখিছানে প্ৰিন্সে কিমান দি দিছে। এইটো বাৰু অপচনেল হয় দেই, নিদিবও পাৰে, কিন্তু দিলে ভাল লাগে কালাৰটো, সেইকাৰণে। আৰু অকণমান মই প্ৰিন্সৰ কাৰণে হাতটো ধুই আহিলা? কি হৈছে? কিয় বিষাইছে বা? ঠাণ্ডাৰ কাৰণে। এইখিনি মই মিক্স কৰি প্ৰিন্সৰ কাৰণে অকণমান থৈ দিওঁ হা। দেখিছা, এইখন দি মিক্স কৰিব লাগিব, জ্বলা নহ'লে বিষাব হাতটো, জ্বলা লাগিছে। ঠিক আছে, 1 স্পুন তাতে দি দিয়া তোমাৰ কাৰণে। তাতে থৈ দিয়া এক্সট্ৰাকৈ, তাৰপিছত মই চিলিটো মিলাই দিম। আৰু অকণমান বাছ, হৈ যাব। এতিয়া চিলিটো দি দিয়া, সেই বাতিটো গোটেইখিনি ইয়াতে দি দিয়া। আমি বহুত জ্বলা খাওঁ। তুমি নহয়, আমি। তুমিতো নোখোৱা। থৈ দিয়া, এইটো মিক্স কৰি চোৱা, চকুত পৰিলে ধৰিব। মই চব কৰিব মানে নিজে, গোটেই লেতেৰা কৰিলা। এইটো যোনটো খাওঁ সেইটোৱে আটা। কোনটো খাওঁ? ৰুটিটো আটা, কিন্তু এইটো আমি ম'ম' বনাম। এইটো আটা হয়, মানে মই মাৰি থৈ দিছোঁ। ৰুটি বনালোঁ। 1 মিনিট ৰ'বা প্লিজ। আটা হয়, এইটো দি আমি, আপোনালোকে ময়দাও ইউজ কৰিব পাৰে, কিন্তু ময়দাটো আনহেল্ডি হয় নে প্ৰিন্স? সেইকাৰণে আমি আটা ইউজ কৰিছোঁ। আপোনালোকে যদি মন কৰে ময়দা দিও খাব পাৰে। মই আৰু মামা ৰুটিটো বেলিম, চাব কেনেকৈ। এইটোত আটাটো দিয়া, গোল বনাব লাগিব। পাৰিবা? পাৰিবা? মই গিলাচটো দি কাটি দিম, হৈ যাব। বাপৰে, ঠিক আছে, কাটাচোন। তোমাৰটো তুমি বনোৱা, তাৰপিছত বাকীখিনি মই বনাম হা, নহ'বা দেৰি হৈ যাব ন। কেনেকৈ কৰিবা? ইমানবোৰ কেনেকৈ কৰিবা? অকণমান বনাম। আচ্ছা, ঠিক আছে। 10টা বনাম। ঠিক আছে, কৰাচোন, কেনেকৈ কৰা। চাই থাকক, চাই থাকিব দেই, চাই থাকিব। তোমাক কি লাগিব? গিলাচ লাগিব? এতিয়া হোৱাই নাই, গিলাচ কৰি আছো। দিয়া, অকণ ভালকৈ বেলি লোৱা, তেতিয়া হ'ব। বাতি দিওঁতো হ'ব। হ'বনে এইটো? আৰু পেলা ময়দা দিবা, আটা। এইয়া প্ৰিন্সে বেলিছে দেই। ৰ'বা, মই বেক কেমেৰা কৰি দেখাই দিওঁ। এইয়া
প্ৰিন্সে বেলি আছে দেই এবাৰ এনেকৈ লোৱা ৰ'বা অলপমান আঠা দি দিওঁ তেতিয়া আঠাটো নালাগিব বেলা ৱাও বহুত ধুনীয়া হৈছে সঁচাকৈ ধুনীয়া হৈছে ইমান সৰু তুমি কেজি ক্লাছত পঢ়া আৰু ইমান ধুনীয়াকৈ ৰুটি বনাইছা বাবা আৰু कुछ आप और 1 मिनट तो रुको हो ही जाएगा হিন্দীও কৈছ হৈ গৈছে দিয়া 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 হৈ যাব দেখিছেনে আইডিয়া লগাইছে একচুৱেলি স্কুলবিলাকত যে আৰ্ট এণ্ড ক্ৰাফ্ট শিকায় তো তাৰে পৰা এইটো আইডিয়া পাইছা হয়নে ৱাও কি ধুনীয়া গ'ল হৈছে ঠিক আছে এতিয়া মই সেইখিনি সোমাই দিম হা ইয়াতে এইটোতো তুমি নোৱাৰিবা তুমি আৰু কেইটামান ৰুটি বেলি লোৱা ঠিক আছে কি এইটো মই কৰিছোঁ এইটো তুমি কৰিছা এতিয়া মই এইখিনি ইয়াৰে মাজত সোমাই দিম দেই নাই তুমি নোৱাৰিবা এইটো বস্তু এতিয়া মই এখন হাতে দি ভিডিঅ' কৰি আছোঁ ভালকৈ দেখাব পাৰিমনে নাইবা একো নাই বাৰু এনেকৈ কৰি এইটো এনেকৈ মমৰ নিচিনা এটা শ্বেপ দিম যিকোনো শ্বেপ দিব পাৰে বাৰু কিন্তু এনেকৈ শ্বেপটো দিলে দেখিব ভাল লাগে এই চোৱা প্ৰিন্স মমো যেন লাগিছেনে এইয়া এনেকৈ গোটেইখিনি আমি এতিয়া বনাই লওঁ খাবা আচ্ছা প্ৰিন্সে ইয়াতে বনাই বেলি আছে ৰুটি বেলি আছে হৈছেতো তুমি এনেকৈ ডাঙৰ হ'লেও মোক হেল্প কৰিবানে কৰি থাকিবা নাই যে সেইকাৰণে মই কৰি আছোঁ অলপ পিছত মই পঢ়িম ঘৰত কৰিবা ন হোমৱৰ্কবোৰ কৰিবা ন মই হোমৱৰ্কে নাই কিন্তু আমাৰ মোক শিকাই শিকাবতো লাগিবই পঢ়িবতো লাগিবই পঢ়া তুমি নপঢ়িলে ময়দা নহয় এইটো আটা আমি ময়দা ইউজ কৰা নাই এতিয়া প্ৰিন্স আৰু মই আটা ৰুটি বনাইছোঁ এইটো সঁচাকৈ বহুত ধুনীয়া হৈছে ৰ'ব চব গ'লকৈ কি ধুনীয়া গ'ল হৈছে এইটো কাটিব নালাগে কাটিব ইমান ধুনীয়া গ'ল হৈছে সঁচাকৈ বহুত ধুনীয়া হৈছে ইমান ধুনীয়াকৈ গ'ল হৈছে এইটো দেখাই দিয়া বা ধুনীয়াকৈ নাই উঠাই এইয়া চাওক ভেৰি গুড এইটো মই খাম এইটো মই খাম তুমি বনোৱাটো মই খাম এইটো মই খাম সঁচাকৈ এইটো প্ৰিন্সৰ ইমান ধুনীয়া ৰাউণ্ড হৈছে এইটো মই ইয়াতে মই জ্বলাটো কৰোঁ ইয়াতে মই জ্বলাটো সোমাই দিওঁ দেই অকণমান ডাঙৰ কৰি লৈছোঁ বেছি সৰু হৈ গৈছে বাট ইমান ধুনীয়া গোল হৈছে সঁচাকৈ মই ডাঙৰ কৰিছোঁ কৰিছা ডাঙৰ মাজে মাজে এনেকৈ কৰি মানে আমাৰ লগত ব্যস্ত ৰাখিব লাগে বাচ্চাবোৰক হয়নে আপোনালোকে কি কয় নাজানো কিন্তু ব্যস্ত ৰাখিলে কি হয় আমাৰ লগত বণ্ডিংটোও ভাল হয় প্লাছ সিহঁতে বহুতখিনি কথা শিকেও কিমান আৰু মোবাইল চাই থাকিবা হয়নে মোবাইল চোৱাটো ভাল নহয় এনেকৈ ৰবা দি আছোঁ এইটো প্ৰিন্সে ধুনীয়া ৰাউণ্ড বনাইছে যে এইটো মই খাম গোটেইখিনি বনাই লওঁ আমি তাৰপিছত ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰা দেখাম লাষ্ট পইণ্টটো দেখাম ভিডিঅ'টো চাই থাকিব আৰু এই মমোটো ট্ৰাই কৰিবই ঘৰত বহুত বেছি টেষ্টি হয় হয়নে ট্ৰাই কৰিব বহুত টেষ্টি হয় আপুনি খাই পাগল হৈ যাব ইমানে ভাল লাগিব আমি ইমানবোৰ বনাই ল'লোঁ এইখিনি প্ৰিন্সৰ জ্বলা নোহোৱাকৈ থৈ দিছিলোঁ আৰু ইয়াতে সি বেলিয়ে আছে বাৰু এইবোৰ আপোনালোকে এইটো ষ্টিমো কৰিব পাৰে দেই কিন্তু মোৰ ষ্টিম মেচিনটো মানে বহুত ওপৰত আছে য'ত ম'ম' বনাই মই মানে বিচাৰি পোৱা নাই ক'ত থ'লোঁ সেইকাৰণে মই ইয়াতে ফ্ৰাই কৰিম ফ্ৰাই কৰি হয়তো ফ্ৰাই কৰিলে জল্দি হ'ব ষ্টিম কৰিলে অলপ দেৰি লাগিব বাট আপোনালোকে যি ভাল পায় সেইটোৱে কৰিব ষ্টিম ম'ম' বনাব পাৰে কিন্তু আমি ফ্ৰাই ম'ম' কৰিম হয়নে আচ্ছা হৈছেতো কৰা মই ফ্ৰাই কৰোঁ দেই ফাৰ্ষ্টতে প্ৰিন্সৰ কেইটা ফ্ৰাই কৰোঁ এইয়া প্ৰিন্সৰ ফুড ফ্ৰাই কৰোঁ ফাৰ্ষ্টতে আৰু নকৰিবা গেছৰ ফ্লেমটো অকণমান কমাই দিওঁ আৰু কাৰণ বেছি গৰম হৈ গৈছে তেলটো ফ'ৰ বনাইছিলোঁ যে 4 দি দিছোঁ একেবাৰতে খাব মাউথ ৱাটাৰিং হৈ আছেনে
কেইটা প্ৰিন্সৰ কেইটা মানে হৈ গ'ল আৰু এতিয়া আমাৰ কাৰণে ইয়াতে ফ্ৰাই কৰি আছোঁ কি হোৱা নাই তোমাৰ চাবাৰ হোৱা নাই ৰ'বা খাইছোঁ গৰম আছে বহুত টেষ্টি ন যদি ৰেচিপিটো ভাল লাগিছে লাইক সাবস্ক্ৰাইব কৰিব বাই টেক কেয়াৰ